खुलुमबाय बड'सा स्टुडिअ साफ्रोमबो नायगिरि आरो अनसायगिरिफोरखौ बरायबाय। दिनैनि रादाबखौ फरायदों आं रिमा बसुमतारिया। दिनै 5 सेप्तेम्बर फोरोंगिरिफोरनि थाखाय जर'खा सान आरो बिसोरखौ मान होनायनि मोनसे गोथार सान। दुलाराय हादरनाङैनो गेदेमा डक्टर सर्वपल्ली राधाकृष्णननि जोनोम सानखौ फोरोंगिरि सान महरै फालिनाय बायदिनो दिनै बिटिसि सोलोंथाइ बिफाननि बानजायनायाव क'क्राझार हिनजावसा गोजौसिन फरायसालियावबो समाजारि जानथाइ आरो कभिड-19 नि प्रट'कलखौ मानिनानै सोलिनायनि गेजेरजों फोरोंगिरि सानखौ फालिनाय जायो। क'क्राझार जिल्ला गुदि सोलोंथाइ मावख'गिरि जयपाल सिंह ब्रह्मनि मासि सामलायनानै दैदेननाय बे फोरोंगिरि सान फालिनाय हाबाफारियाव सा 10 गुन गोनां फोरोंगिरिफोरनो मान बावनाय जायो। हाबाफारियाव गाहाय आलासि महरै बाहागो लायो आसामनि मन्त्रि प्रमिला रानी ब्रह्मआ। लोगोसे माननि आलासि महरै बाहागो लाबावो क'क्राझार जिल्लानि जिला बेंगिरि भास्कर फुकन आरो बिटिसि सोलोंथाइ बिफाननि बिथोनगिरि के.इउ. आहमेदआ। মই সকলো আমাৰ অসম ৰাজ্যখনৰ আৰু সদৌ ভাৰতবৰ্ষৰ শিক্ষকসকললৈ মোৰ আন্তৰিক আৰু উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ওপৰতে আমাৰ ভাৰত নিৰ্মাণ কৰা হৈছে, ভাৰত নিৰ্মাণ হৈছে। আগৰ যিটো জৰাজীৰ্ণ ভাৰত আজি শক্তিশালী ভাৰত হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। সেই গতিকে তেখেতসকলৰ যিটো পবিত্ৰ কৰ্ম, সেই কৰ্মৰ যোগেদি আমি সুস্থ সমাজ এখন পাইছোঁ, শক্তিশালী সমাজ এখন পাইছোঁ। সেইকাৰণে তেখেতসকলৰ যিটো কৰ্ম, এই কৰ্মৰ আজি মই শ্ৰদ্ধা জনাইছোঁ। আৰু যিগৰাকী ব্যক্তি, মহান ব্যক্তি, আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, তেখেতৰ জন্মদিনতে আজিৰ দিনটো উদযাপন কৰা হয়। শিক্ষকসকলৰ সন্মান দি পেলাই তেখেতৰ জন্মদিনটো পালন কৰা হয়। তেখেতৰ যিটো আদৰ্শ, তেখেতৰ যিটো সূক্ষ্ম দৃষ্টি, সেই সূক্ষ্ম দৃষ্টিৰ কাৰণে আজি আমি এনেকুৱা ধৰণৰ ভাৰতবৰ্ষ পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে সেই বৰ্ষীয়ান নেতাগৰাকীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা মই নিবেদন কৰিছোঁ। আমি বিচাৰি আমি বহুত দিন ধৰি পেলাই বিচাৰি আহিছোঁ। আমাৰ সুকীয়া সঞ্চালকালয় আমাক লাগে, সেই বিচৰা মতে আজি হৈছে। বড়ো কছাৰী অট'নমাছ কাউন্সিলটো আমিয়ে বিচৰা বস্তু। ময়ে প্ৰথমতে আগৰ চৰকাৰৰ দিনত আমাৰ পবিত্ৰ সদনত উত্থাপন কৰিছোঁ যে আমি বড়ো জনগোষ্ঠীৰ কাৰণে এটা সুকীয়া ৰাজ্য সৃষ্টি কৰিবৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ। গোটেই অসমৰ বড়োসকলে একগোট হৈ পেলাই আমি আন্দোলন কৰিছিলোঁ। কিন্তু তেওঁলোকক আমি লগত নাপালোঁ। সেই গতিকে যিসকল থাকি যোৱা বড়ো, যিসকলে আমাৰ বিটিচিৰ অন্তৰ্ভুক্ত নহ'ল, তেওঁলোকৰ বহুত দুখ থাকি গ'ল। আৰু সেই অঞ্চলবিলাক যিহেতু জৰাজীৰ্ণ অঞ্চল, তেওঁলোকক সুকীয়া অট'নমাছ কাউন্সিল দিব লাগে বুলি মই দাবী কৰা মানুহ। প্ৰথম সূত্ৰপাতটো ময়ে কৰিছোঁ। কিন্তু আজি যিটো দেখা গৈছে যে বড়ো কছাৰী অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত হ'বলগীয়া যিটো বিশ্বনাথ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট, সেইটো বাদ দি পেলাই কৰাৰ কাৰণে আমি সেইটো অলপ সময়ৰ কাৰণে স্থগিত ৰাখিছোঁ। সেইটো আলাপ আলোচনাৰ মাধ্যমেৰে যাতে আমি বিটিচিত আহে বা অট'নমাছ কাউন্সিলত সোমায়, সেইটো আমি ঠিকভাৱে নিৰ্ণয় কৰাৰ পিছত তেওঁলোকৰ অট'নমাছ কাউন্সিলটো দিয়া হওক বুলি আমি সিদ্ধান্ত লৈ পেলাই আমি টেম্পৰাৰীভাৱে আমি স্থগিত ৰাখিছোঁ।